নিকেতনৰ বাৰ্ষিক যিটো কাৰ্যসূচী এইটো আমি প্ৰতি বছৰেই খুব ধুনীয়াকৈ আটাইবিলাক ল'ৰা ছোৱালীৰ পাৰ্টিচিপেশ্যন কৰোঁ। এই বছৰ যিহেতু সুধাকণ্ঠ ভূপেন হাজৰিকা দেৱৰ জন্মশতবাৰ্ষিকী চলি আছে আৰু লগতে দুৰ্ভাগ্যজনকভাৱে আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰো মৃত্যু হ'ল। গতিকে আমি আমাৰ এই প্ৰগ্ৰামটো আমি আচলতে আমি আগতেই ভাবিছিলো যে ভূপেন হাজৰিকাৰ জন্মশতবাৰ্ষিকী জুবিন গাৰ্গ দেৱৰ একেলগে শ্ৰদ্ধা জনাই কৰিছো। আজি আপোনালোকে দেখিছে আৰু মানে আমি আজি গোটেইখিনি আমি আমাৰ আজি আমি চেলিব্ৰেট কৰি আছো। এনে নহয় যে ইংলিছ মিডিয়াম স্কুল অকল ইংলিছ প্ৰগ্ৰাম হ'ব লাগিব। আজি আপোনালোকে দেখা পাইছে আমি অসমীয়া বৰ্ণমালাৰ ওপৰত যিখন বৰ্ণমালা মই পঢ়িছিলো ভূপেন মামাৰ গীতে মাতে অ ক খ আৰু সেইখন বৰ্ণমালাৰ জুবিন গাৰ্গে সুৰ দি গাইছিল ভূপেন মামাৰ গীতে মাতে অ ক খ। মোৰ ল'ৰাই ডাঙৰ হৈছিল সেই অসমীয়া আজি আমি সৰু সৰু ল'ৰা ছোৱালী কৰাইছো আৰু আপোনালোকে হৈছে ভূপেন হাজৰিকা দেৱৰ জুবিন গাৰ্গ দেৱৰ আপোনালোকে দেখা পায় গোটেই অসমৰ দহল কৰি পেলাই আজি আমাৰ অনুষ্ঠানত ফাদাৰ লুকাছ উপস্থিত আছিল। ফাদাৰ লুকাছৰ পৰিচয় কৰাই দিয়া তেখেত হৈছে মাদাৰ টেৰেছাৰ আদৰ্শত অনুপ্ৰাণিত হৈ তেখেতে মিছনাৰীৰ কাম কাজ এৰি তেওঁ স্নেহালয়া যিটো পথ শিশুৰ কাৰণে গুৱাহাটীত সেই প্ৰজেক্টৰ প্ৰতিষ্ঠাতা 1997 চনত তেখেতে স্নেহালয়া প্ৰতিষ্ঠা কৰিছিল আৰু আজি তেওঁলোকৰ 5টা আৱাস আছে স্নেহালয়া। তেওঁৰ শিশুসকলৰ মনস্তত্বৰ ওপৰত বহুত ডাঙৰ অভিজ্ঞতা আছে, বহুত অভিজ্ঞ মানুহ তেখেত মানে পথ শিশুসকলৰ লগত তেখেতে কাম কৰি আছে আৰু ইপচনলাল বৰুৱাকটো সাংস্কৃতিক জগতখনত আমাৰ বহুত মানে তেওঁ সংগীত পৰিচালক নাই এতিয়া আৰু তেখেত জুবিন গাৰ্গৰ তেখেতসকলৰ আজি অতিথি আছিল। লগতে SDC বাইদেউ আজি পাইছে, SDC বাইদেউ আছে আৰু আমাৰ যিটো স্থানীয় তেখেতসকলো আমাৰ কাৰণে বহুত স্পেচিয়েল। আমাৰ স্কুলৰ যিটো স্কুল ডেভেলপমেণ্ট কমিটি তাৰ গোটেই প্ৰেচিডেণ্ট মেম্বাৰ তেখেতসকল আহিছে। আমাৰ গোপালপুৰৰ ৰাইজৰ প্ৰেচিডেণ্ট আহিছে। গোপালপুৰৰ আমাৰ গোটেই ৰাইজে আহি আমাৰ ওচৰত থিয় দি আমি অতি আৰু ধন্যবাদ জনাইছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।